গতিকে সখা থাকোঁতে মই নজনা কিছুমান কথা মই জানি লোৱাটো উচিত হ'ব। এই বুলি মহামহন্ত উদ্ধৱে আমাৰ সমস্ত মানুহৰ হৈ প্ৰতিনিধি কৰিছে ভগৱান কৃষ্ণৰ ওচৰত। আবেদন এভাগ দৰ্শাইছে কি বুলি, সখা যদি মই থাকিবই লাগে তেতিয়াহ'লে মোক এভাগ কথা ক'বলৈ হওকচোন। বোলে সখা কোৱাচোন কি কথা? বেদটো একে কিখনে, কিয় ইখন বেদৰ সিখন বেদৰ লগত অমিল? ঋষিমুনিটো একে মুনিমণ্ডলী সমাজ, কিয় ঋষিমুনিসকলৰ এজনৰ লগত আনজনৰ মত অমিল? কৃপা কৰি মোক এই কথাখিনি ক'বলৈ হওকচোন। তেতিয়া ভগৱান কৃষ্ণই কি বুলি ক'লে, বেদৰ মত কেনেকৈ অনৈক্য হ'ল, ঋষিমুনিসকলৰ মত কিয় অনৈক্য হ'ল, এই সম্পৰ্কত কি বুলি ক'লে আমি মন কৰিব লগা। ভগৱান কৃষ্ণই ক'লে, সখা উদ্ধৱ চোৱাচোন, ইয়াৰ আগত যেতিয়া এবাৰ প্ৰলয় হৈছিল, সেই প্ৰলয়ত সমস্ত জীৱশক্তি নিৰ্জন হৈ গৈছিল, মহাপ্ৰলয় ঘটিছিল। পূৰ্ব প্ৰলয়ত নষ্ট ভইল বেদ বাণী, ব্ৰহ্মাত কহিলো মই উদ্ধাৰিয়া আনি। সখা, ইয়াৰ আগৰ যেতিয়া প্ৰলয় হৈছিল, সেই প্ৰলয়ত বেদৰ বাণীবিলাক নিৰ্জন হৈ গৈছিল নহয়, নিষ্প্ৰভ হৈ গৈছিল নহয়, প্ৰলয়ৰ জলত নিশেষ হৈ গৈছিল নহয়। মই বৰ কষ্ট কৰি ব্ৰহ্মাত কহিলো মই উদ্ধাৰিয়া আনি। কিয়নো বেদ থাকিলেহে সৃষ্টি পুনৰ প্ৰৱৰ্তন হ'ব পাৰিব। বেদ থাকিবই লাগিব। বেদ হ'ল সমস্ত সৃষ্টিৰ মূল তত্ত্ব। এই বেদৰ মূল বীজক সাৰোগত কৰি আগন্তুক দিনবিলাকত ব্ৰহ্মাৰ জৰিয়তে পুনৰ জগত নিৰ্মাণ কৰা, জগত সৃজন কৰা কামটো সম্ভৱ হ'ব। ব্ৰহ্মাই জগত সৃজন কৰিবৰ কাৰণে বেদ পাবই লাগিব। বেদক সাৰোগত কৰিয়ে ব্ৰহ্মাই জগত সৃজন কৰিছে। গতিকে ব্ৰহ্মাত কহিলো মই উদ্ধাৰিয়া আনি, মই প্ৰলয়ৰ জলত শেষ হ'ব লগা বেদ তত্ত্ব উদ্ধাৰ কৰি আনি ব্ৰহ্মলোকত ব্ৰহ্মাৰ হাতত মই অৰ্পণ কৰিলোঁ। ব্ৰহ্মাই বেদ তত্ত্ব ধ্যান ধাৰণা কৰি আছে পুনৰ সেই বেদ তত্ত্বৰ জৰিয়তে জগত সৃজন কৰিলে, প্ৰাণীবিলাক নিৰ্মাণ কৰিলে। সনক সনন্দ সনক সনাতন চাৰি সিদ্ধক জন্ম দিলে। অংগিৰস ভিগু নাৰদ কদৰ্ম আদি ঋষিমুনিসকলক সৃজন কৰিলে। যেতিয়া নেকি ব্ৰহ্মাই পুনৰ সৃষ্টি কৰিলে, 14জন মনুক সৃজন কৰিলে। এতিয়া নিজে জন্ম দিয়া সন্তান, ব্ৰহ্মাৰ যিসকল সন্তান, সেই সন্তানবিলাকে সৃষ্টি কাৰ্য কেনেকৈ প্ৰৱৰ্তন কৰিব লাগিব এই সম্পৰ্কে জ্ঞানো ব্ৰহ্মাই দিয়াটো দৰকাৰ। যেনেকৈ আমি জন্ম দিয়া ল'ৰাকেইটা যদি বিপথে যায়, তেতিয়াহ'লে সিহঁতক মাৰ্গদৰ্শন কৰাটো আমাৰ জনক জননী, মাক দেউতাকৰ বা যিদৰে দায়িত্ব আৰু কৰ্তব্য। ঠিক তেনেধৰণে ব্ৰহ্মাই ভাবিলে যে মই জন্ম দিয়া মনুসকলক এতিয়া মই বেদৰ শিক্ষা দিবলগীয়া হ'ল, বেদৰ জ্ঞান প্ৰদান কৰিবলগীয়া হ'ল। ওৰাম মনুত কহিলা ব্ৰহ্মা কৰব হৰিষি, তাত পাছে পাইলা বেদ সবে সপ্ত লিখি। মই ব্ৰহ্মাক দিয়া যি বেদৰ জ্ঞান, সেই জ্ঞান যথাসময়ত ব্ৰহ্মাই সৃজন কৰা তেওঁৰ পুতেকসকল 14জন মনুক ব্ৰহ্মাই বেদৰ জ্ঞান প্ৰদান কৰিছিল। আৰু 14জন মনুৰ পিছতহে সখা উদ্ধৱ তাত পাছে পাইলে বেদ সবে সপ্ত ঋষি, 7জন ঋষিয়ে বেদৰ জ্ঞান লাভ কৰিছিল। আৰু এই সপ্ত ঋষিৰ পিছতে বেদৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল
তাত পাছে পাইলা কুৰা কুৰ সিদ্ধ নাগ অনন্তৰে মনুষ্যে বেদক পাইলে লাগ কুৰা কুৰ বুলি কওঁতে দেৱতা আৰু দানৱ সিদ্ধসকলে পালে দানৱসকলে পালে আৰু দেৱতাসকলে পালে বেদৰ জ্ঞান আৰু পাতালপুৰৰ নাগসকলেও বেদৰ জ্ঞান লাভ কৰিছিল অনন্তৰে সৰ্বশেষতহে সখা এই মনুষ্যে বেদক পাইলে লাগে যেতিয়া মানুহৰ হাতলৈ বেদ আহিল যেতিয়া ঋষিমুনিসকলৰ হাতলৈ বেদ আহিল ঋষিমুনিসকলে তেতিয়াহে বেদ পাইছে তাৰ আগত 14জন মনুৱে পালে 7জন ঋষিয়ে পালে সপ্ত ঋষিয়ে পাইছিল কুৰা কুৰে পাইছে সিদ্ধসকলে পাইছে নাগসকলে পাইছে আৰু সৰ্বশেষতহে মানে মনুষ্য ঋষিমুনি সকল হল মনুষ্যে পাইলে লাগে যেতিয়া নেকি ঋষিমুনিসকলো মনুষ্যই সৰ্বশেষত মনুষ্য ঋষিমুনিয়ে বেদ লাভ কৰিলে বেদ চৰ্চা হ'ল আৰু বেদ পঢ়ি গ'ল ঋষিমুনিসকলে কেহুবলৈ বেদে কয় জাগ জগদানে কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে কেহু বোলৈ বেদে কয় জ্ঞানতে গতি গুণৰ ইচ্ছায়ে বুজাই যাৰ যেন মতি মানে বিভেদটো প্ৰকাশ কৰিছে মন কৰিব লগা কথা কেহু বোলে বেদে কব জাগত জগতনে যেতিয়া ঋষিমুনিসকলে মনুষ্যই বেদ চৰ্চা কৰিলে তে সকলো মানুহে সকলো ঋষিমুনিয়ে বেদৰ তত্ত্ব মানে বুজি পোৱা নাছিল যিসকল ঋষিমুনিয়ে বেদ গভীৰভাৱে অধ্যয়ন কৰিছিল সেইসকলেহে বেদৰ তত্ত্ব প্ৰসাৰ কৰিছিল সেইসকলো বেদৰ উদ্দেশ্য অভিপ্ৰায় বুজি কিবক নোৱাৰিলে নোৱাৰি নিজে মনে ভাবি বেদৰ ব্যাখ্যা কৈ দিলে কেহু বোলে বেদে কয় জাগত জগতনে প্ৰথম ঋষিমুনিসকলে যেতিয়া বেদ পঢ়িবলৈ ধৰিলে আৰু মানুহৰ হাতলৈ বেদ আহিল বোলে নহয় হেৰা তাত বোলে কিবা বেদত বৰ ভাল কথা এটা কৈছে নহয় বোলে কি বেদে কৈছে মানুহে যাগ যজ্ঞ কৰিলে হেনো গতি পাব হয়নে তেতিয়াহ'লে আমি এইখিনি নিয়ম পালন কৰিব লাগে আৰু কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে আৰু আন ঋষিমুনিসকলেও ক'লে আৰু এটা কথা তাৰ লগত আছে বোলে কি যজ্ঞ পাতিলে নহ'ব সৰু সুৰা দেৱতাবিলাককো পূজা অৰ্চনা কৰিব লাগিব তেতিয়াহে গতি পাব এই কথাটো বেদৰ মত সৰ্বসাধাৰণ অল্পমতি অলপাই মানুহে তাকে মানি ল'বলৈ বাধ্য হ'ল কাৰণ মহা ঋষিমুনিসকলে বেদ অধ্যয়ন কৰি এনেই কৈছে নেকি আনহে নালাগে বদৰিকা আশ্ৰমত মহামুনি ব্যাসেও বেদৰ তত্ত্ব বুজিব নোৱাৰিল সেইকাৰণে নাৰদে ব্যাসক কি বুলি ক'লে ইৰাণ নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম হে ব্যাস তোমাৰ এই অৱস্থাটো এনেই হোৱা নাই বেদৰ তত্ত্ব তুমিও বুজি নেপালা আৰে তুমি মানে কোন যিজন তুমিয়ে যিজন ব্যাসে চাৰিওখন বেদৰ শাখা প্ৰশাখা কৰিলা যিজন ব্যাসে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ চতুৰ্বৰ্ণৰ কাৰণে নিয়মাৱলী মানে ৰচনা কৰিলা যিজন ব্যাসে 17খন পুৰাণ লিখিলা ভাৰত লিখিলা আৰু তোমাৰ গুণ গৰিমা পাণ্ডিত্যৰ কথা জগতত মানে পূব পশ্চিম উত্তৰ দক্ষিণ চৌদিশত ৰজন জনাই গ'ল জগতে ব্যাস এজন মহান পণ্ডিত বুলি মহাকবি বুলি হোৱা সত্ত্বেও তোমাৰ আজি এনেকুৱা মতিভ্ৰম হ'ব নালাগিছিলে তোমাৰ এনেকুৱা উগুল থুগুল ভাৱনাই লগ ল'ব নালাগিছিলে তে মই এতিয়া দেখিলো তুমিও আচলতে বেদৰ তত্ত্ব মৰ্ম বুজি নাপালা তুমি
নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম ও আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম তুমি নুবুজাৰ কাৰণে অকস্মাতে মানুহবিলাকক ঈশ্বৰ ভিন্ন কালী ভদ্ৰা দুৰ্গা ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণ যাগ যজ্ঞ পূজা পাৰ্বণ আদি যিমানবিলাক নীতি নিয়ম কৰাই দিলা বলি বিধানত তাত জড়িত হৈ আছে প্ৰাণী হিংসা জড়িত হৈ আছে আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম আৰে এটা প্ৰাণীৰ এজনৰ কল্যাণৰ কাৰণে হাজাৰটা প্ৰাণীৰ প্ৰাণ দিয়াটো এইটোতো একেবাৰে ঘৃণনীয় হিংসা ধৰ্ম গতিকে এনেকুৱা এটা লোকক মানুহক তুমি হিংসা ধৰ্ম প্ৰৱৰ্তন কৰালা তাৰ অৰ্থ হ'ল তুমি বেদৰ তত্ত্ব বুজি নাপালা ঠিক এনেধৰণে কেহু বোলৈ বেদে ক্ষুদ্ৰ দেৱ পূজা স্থানে সৰু সুৰা দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰিব লাগে নিয়ম চলি গ'ল পৰৱৰ্তী যুগত আৰু কোনো ঋষিমুনিয়ে বেদ চৰ্চা কৰিলে মত এটা প্ৰচাৰ কৰিলে অ ৰাম কেহু বোলে বেদে কয় জ্ঞানতে গতি গুণৰ ইচ্ছায়ে বুজ যাৰ যেন মতি সখা তুমি যে সুধিছা যে বেদ একেকেইখন মতবোৰ কিয় অমিল প্ৰকৃততে বেদৰ মত বেলেগ নহয় বেদৰ মত এটাই এক বেদৰ মত হোৱা সত্ত্বেও ভিন্ন ভিন্ন বেদৰ মত যেন লাগি গ'ল এই কাৰণে এই যে অগ্ৰজ ঋষিমুনিসকলে কেহু বোলে বেদে কয় জ্ঞানত ৰাখে গতি কোনোবা ঋষিমুনিয়ে ৩ নম্বৰত ঘোষণা দিলে বাক সমস্ত বেদত আৰু এটা বৰ সুন্দৰ কথা আছে বোলে কি জ্ঞান মাৰ্গ আচৰিব লাগিব তেতিয়াহে গতি পাব এই কথাটো বেদে কৈছে মানি ল'লে তেতিয়াহ'লে আমি এইখিনি কাম কৰিব লাগে কেহু বোলে বেদে কয় জ্ঞানত ৰাখে গতি খাই এই ধৰণে গুণৰ ইচ্ছায়ে বুজে যাৰ জনমতি বেদৰ মত থাকিল কৰবাত ঋষিমুনিসকলে মনেৰে ভাবি দিয়া মতবিলাককে সমাজত চলি থাকিল ৰজন জনাই থাকিল বোলে গোসাঁই আছে সদিয়া তই আমি আছো ইয়াত ও পৰি পৰি সেৱা ধৰো কথা লৰে সিয়াত হয় না নহয় কথাটো এজন বাপ গৈ আছে আৰু ৰাস্তাই দি চাইকেল মাৰি দেখিলে কি মানুহ এজনে দেখোন কঁঠাল গছৰ শিপাবোৰ সাধাৰণতে মাটিৰ ওপৰত ওলাই থাকে কঁঠাল গছৰ ভয়ানক গুৰিটোতে ধূপ ধূনা গুৱা বন্তি ধূপ ধূনা জ্বলাই একেবাৰে আৰু গোটেই তমুময় হৈ আছে নহয় সেৱা ধৰি আছে চাইকেলেৰে গৈ থকা বাপজনে নামিলে দৃশ্যটো চাই নামি অকমান ভয়ে ধিতে শ্ৰদ্ধাৰে মাত এষাৰ লগালে আৰু দেৰিকে ৰৈ হলো এই বাপ একদম মানে উভতি সেৱা ধৰি আছে নহয় আকৌ অকমান চাই চিতি চাই চিতি মাত লগালে হয় নে বাপ এতিয়া ঘূৰি চালে কি হ'ল বাপ এই ভাগ কি কৰিছে বোলে গোসাঁই সেৱা আকৌ ক'ৰ গোসাঁই না আমাৰ গোসাঁই ক'ত আছে আপোনালোকৰ গোসাঁই শদিয়াত আকৌ আপোনালোকৰ সত্ৰ শদিয়াত গোসাঁই শদিয়াত আছে বোলে আপুনি যে ইয়াত কঁঠাল গছৰ গুৰিত সেৱা কৰিছে গোসাঁই সেৱা কৰিছো বুলি কৈছে এই সেৱা ভাগ গোসাঁই পাবগে নাপায় কিয় নাপাবগে নেৰে আৰু কিয় নাপাবগে কিয় নহব এই ধৰণৰ এটা মনেৰে সৈতে কেহু বোলে বেদে কয় জাগত যজ্ঞ দানে কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে কেহু বোলে বেদে কয় জ্ঞানত ৰাখে গতি এই নীতি নিয়মবিলাকো ধৰিল এতিয়া আমাৰ সমাজত আৰু নেৰে আৰু আজিও চলি আছে নেৰে আৰু আপুনি আমি শাস্ত্ৰই ভাগতে যে যিমানে যি কওক নকওক আমাৰ এইটো পৰম্পৰা অকণ নেৰে আৰু এই পৰম্পৰা সম্পৰ্কে চাব দেই আগৰ দিনত গৰু এহাল কিনি অনাটো বৰ ডাঙৰ কথা আজিকালি ধৰি লওক গৰুটো সামান্য কথা গৰু দলিয়াই পেলাইছে মানুহে নালাগে যন্ত্ৰৰ যুগ আহিল ট্ৰেক্টৰ আহিল ধান দোৱা মেচিন আহিল ধান মৰা বেলেগে হ'ল আইসকলৰতো মানে পিঠাগুড়ি খুন্দিবও মানে ঢেঁকী দৰকাৰ নাই পিঠাগুড়ি খুন্দাত মানে মেচিন হ'ল আইসকলৰ আৰামেই আহি গ'ল
গতিকে আগৰ দিনত কিন্তু এইটো নাছিল গৰুহালে মানুহৰ কৃষক ৰাইজৰ গৰুহাল হ'ল প্ৰাণৰ বান্ধৱ তে গৰুহাল কিনি নামানে ডাঙৰ কথা তে এজন মানুহে গৰুহাল বৰ হেঁপাহেৰে কিনি আনিলে আহি থাকোঁতে ৰাস্তাত এজনে সুধিলে অ' বাপ অ' হয় বোলে হয় ক'ৰ পৰা আনিলে এহাল বোলে এনেকৈ অমুকৰ পৰা আনিলো কিমান ল'লে হয় দামটো কথা ক'লে বোলে ইমানকেইটা গৰু হৈছেনে বা কেনেকুৱা দেখিছে এৰা গৰুহাল চাই অকণমান এই বুলি ক'লে মানুহজনৰ মনটো অকণ বেয়া লাগিল কিনি অনা মানুহজনৰ সঁচাকৈ মই গৰুহাল চাই দামটো বেছি ভৰিলোঁ নেকি বাৰু আহি আছে ৰাস্তাত আৰু এজন কিছু দূৰ অহাৰ পিছত আকৌ সুধিলে অ' বাপ কিমান ল'লে এহাল ক'লে বোলে ইমানকেইটা ল'লোঁ কেনেকুৱা দেখিছে এৰা অকণমান অলপমান গৰুহাল চাই ওপৰলৈ গ'ল যেন লাগিছে মানুহটো খং আৰু উঠি আহিল নহয় একো কোৱা নাই আৰু আহি আছে গোহালিত গৰুহাল বান্ধিলে বান্ধি আৰু গৃহিণী আইগৰাকীয়ে পানী এবাল্টি উলিয়াই দিলে ভিতৰৰ পৰা ভৰিহাত দিয়কচোন ইমান দুখে ভাগৰে আহিছে গৰুহাল বান্ধি ভৰিহাত ধুই থাকোঁতে ওচৰৰ মানুহ কেইবাজনো আহি ওলালি ক'ত আহি গৰু পালেহি নি বোলে পালেহি ক'ত থৈছে বোলে এই গোহালি বান্ধি থৈ আহিছে চাওঁগে দে যা চাই আহে গোহাল চাই আহিলা চাই সুধিলা হেৰি নহয় কি দেখিলা কিমান ল'লে তাই এই বোলে ইমানকেইটা ল'লে কেনেকুৱা দেখিছা এৰা গৰুহাল চাই অকণমান দাই দি হে যদি গৰুহালতকৈ দাম বেছি হৈছে বুলি প্ৰমাণ দিব পাৰা মই তোমালোকক গৰুহাল কাটি দিমহে এই বুলি যেতিয়া মানে অত্যন্ত আৱেগত মানে কৈ দিলে আৰু তেতিয়া ওচৰৰ মানুহকেইজনী অ' দাদা আপুনি বঢ়িয়াত দিয়ক ইমান দুখে ভাগৰে আহিছে দেখি আমি পাছত আহিম বাৰু দেই আমি পাছত আহিম বাৰু গৰু চাবলৈ পাছত আহিম বাৰু এই বুলি গুচি গ'ল এই পাছত আহিম বুলি কৈ থৈ গ'ল নহয় গৃহিণী আইগৰাকীয়ে কথাটো বৰ টং কৰি আছিল মানে ভিতৰৰ পৰা পটাপট ওলাই আহি মানুহজনক কৈছে আপুনি কেনেকুৱা অপাৰ মানুহে বোলে কি হ'ল এই বাপেহঁতে গৰুহাল চাই দাম যদি বেছি হৈছে বুলি প্ৰমাণ দিলে আপুনি গৰুহাল দিম বুলি কৈ দিছিলে নহয় প্ৰমাণ দিবহি আপুনি গৰুহাল দি দিব লাগিব নাই তেতিয়া মানুহজনে কৈছে হেৰা কি প্ৰমাণ দিয়ে দি থাকিব মই নাই বুজা বুলি ক'লেই হ'ল কিমান প্ৰমাণ দিয়ে দি থাকিব সেইবোৰ মই নাই বুজা বুলি ক'লেই হ'ল গতিকে আমাৰ ভাগৱতে কি কয় শাস্ত্ৰই কি কয় গুৰুৱে কি কয় কৈ থাকক ভকতে কি কয় কৈ থাকক আমাৰ সমাজত আজিও একচাম আমি এনেকুৱা লোক আছো বুঢ়া আমি বুজা নাই আৰু বুইছা তথাপিতো হে সখা উদ্ধৱ পৰম্পৰাত এনেকুৱা এটা দাগ লাগি গ'ল যে বেদৰ মত থাকিলা ঠাইত আৰু বেদৰ মত বুলি প্ৰচাৰ কৰাৰ পৰিপ্ৰেক্ষিতত মানুহ থাকিলা ঠাইত গতিকে পৰম্পৰাত লাগি থকা আমি থাকিলো এঠাইত বেদৰ মত থাকিল বেদতে বেদৰ মত কি আমিতো বেদ দেখাই নাই হয়তো কোনোবাই ক'ৰবাত দুই এজনে বেদ পঢ়িছে যদি নাজানো কিন্তু ঋগ্বেদখনৰ প্ৰথম মন্ত্ৰটোত কি বুলি কৈছে সৰ্বে বেদায়ত পৰমম মনন্তি তপাংসি সৰ্বানিশয়ত বদন্তি যৰিষ্যন্তু ব্ৰহ্মচৰ্যম চৰন্তি তত্ৰে পদম সংগ্ৰহেণ ব্ৰবীমি ওম মিত্ৰেতি তৎ সৰ্বে বেদায়ত পৰমম মনন্তি ঋগ্বেদৰ প্ৰথম মন্ত্ৰটোৱে কৈছে আমি সকলো বেদৰ আৰাধ্য ইষ্টদেৱ এজন সেইজন হ'ল ভগৱান কৃষ্ণ আমি মায়াৰ পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ সকলো বেদৰ এটাই ৰাস্তা ভগৱন্তৰ দুখানি পদত আমি সেৱা ধৰিব পাৰিলেহে আমি মায়াৰ হাত সাৰিব পাৰিম সেইকাৰণে সৰ্বে বেদায়ত পৰমম মনন্তি আমি সেই ভগৱন্তৰ পদকে সদায় সেৱা ধৰি আছো এই ধৰণে প্ৰভু সমস্ত যদি বেদৰ মত বিচাৰিবলৈ মন যায় তেতিয়াহ'লে ঋগ্বেদৰ প্ৰথম মন্ত্ৰটো বুজিলেই আমাৰ বেদ হৈ যাব যাই নহওক ভগৱান কৃষ্ণই কি বুলি ক'লে উদ্ধৱক নিমিত্ত কৰি সখা এই যে কোনোবা ঋষিমুনিয়ে ক'লে বেদে যাগ যজ্ঞ কৰিবলৈ কৈছে কোনোবা ঋষিমুনিয়ে ক'লে বেদত সৰু সুৰা দেৱ দেৱতাবিলাকক পূজা অৰ্চনা কৰিবলৈ কৈছে
কোনোবা ঋষিমুনিয়ে ক'লে বেদত জ্ঞান মাৰ্গ আচৰিবলৈ কৈছে, সব মিছা কথা, বেদে এইবোৰ কৰিবলৈ নাই কোৱা সখা। বেদে কি বুলি কৈছে জানা? ওৰাম মই বিনে বেদে কিছু আন বাখানে, চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে হিমানে। সখা উদ্ধৱ, মনত ৰাখাচোন, মই বাহিৰে, মোৰ বাহিৰে প্ৰকৃতাৰ্থত বেদে কেতিয়াও কোনো কাৰণত আনৰ কথা নাই কোৱা। কেৱল ঋগ্বেদে নহয়, কেৱল যজুৰ্বেদে নহয়, কেৱল অথৰ্ববেদে নহয়, ঋগ যজু সাম অথৰ্ব চাৰিখন বেদে চাৰিও বেদৰ তত্ত্ব অৰ্থ এই মানে কি? হৰি ভক্তি। এতেকে আমাক খাটাং কৰি দিছে, এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ, জীৱা জানা শুনা মানে এৰা আন গ্ৰন্থ। এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ মানে কোনবোৰ? এই যে ঋষিমুনি বিলাকে ক'লে যাগ যজ্ঞ পাতিবলৈ গতি পাব বুলি কোৱা, এই যে ঋষিমুনি বিলাকে ক'লে সৰু সুৰা দেৱতাবিলাকক দেৱ দেৱী কালী ভদ্ৰা দুৰ্গা পূজা অৰ্চনা কৰিলে গতি পাব বুলি কোৱা কথা, এই যে ঋষিমুনি ঘৰলৈ ক'লে বেদৰ জ্ঞান মাৰ্গ যোগ সাধন কৰিলে গতি পাব বুলি কোৱা কথা, এই ধৰ্মবিলাক তুমি বৰ্জন কৰা। এতেকে উদ্ধৱ তুমি বেদৰটো এইবিলাক ধৰ্ম নহয়, ভুল বুজাবুজিৰ কাৰণে এইবিলাকে বেদৰ ধৰ্ম বুলি প্ৰকাশ কৰি পেলালে। ভুল বুজি কোৱা বেদৰ এই ধৰ্মবিলাক তুমি এতিয়া ত্যাগ কৰা। এনেকুৱা ধৰণৰ জীৱা জানা শুনা মানে এৰা ন গ্ৰন্থ, এই সম্পৰ্কীয় কিবা যদি পুথি পাতি আছে সব তুমি ত্যাগ কৰা। গতিকে আমাক কৃপালু গুৰুজন গোষ্ঠী কি বুলি ক'লে, আমিতো বেদ পঢ়াৰ আমাৰ শক্তি নাই, সময় নাই, বেদ দেখিয়ে পোৱা নাই। আমি সমস্তজনে বেদজ্ঞ বুলি কৈছে কৃপালু গুৰুজন গোষ্ঠী। কি বুলি কৈছে? ওৰাম চৰু পত বেদা তাত যত সেহিহে বেদজ্ঞ যিটো জানে ভাগৱত। স্বৰূপত কহো বেদ তাৎপৰ্য যত, সেইজনে বেদজ্ঞ যিসকলে জানে ভাগৱত। সেইকাৰণে আমাৰ কৃপালু মাধৱ গুৰুজনে কি বুলি কৈছে? সমস্ত বেদান্ত সাৰ শ্ৰী ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। হৰিনাম, হৰিনামে হৰিনামে গতি, হৰিনাম ভকতৰ কেৱল মুকতি। অৰ্থাৎ সকলো বেদৰ উদ্দেশ্য অভিপ্ৰায় হৰিভক্তি, আৰু সেই বেদৰ উদ্দেশ্য যি মহান আদৰ্শ হৰিভক্তি ভাগৱতত আছে। এই ভাগৱত যদি আমি কম বেছি পৰিমাণে বুজি পাই গলো, তেতিয়াহ'লে আমাৰ সমস্তজন বেদজ্ঞ বুলি সম্বোধন কৰিছে, আশ্বাস প্ৰদান কৰিছে আমাক। ইয়াৰ পিছত মহামহন্ত উদ্ধৱক নিমিত্ত কৰি ভকতৰ বিশেষ বৈশিষ্ট্যৰ সম্পৰ্কে ভগৱান কৃষ্ণই কি বুলি ক'লে মন কৰিব লাগে। সখা, যে মোৰ এনেহেন বেদৰ ধৰ্ম এই মায়াময় সংসাৰত কোনে প্ৰৱৰ্তাই ৰাখিব? তুমি প্ৰৱৰ্তাই ৰাখিব লাগিব। গতিকে তুমি অকল এই দ্বাৰকাত থাকিলেই নহ'ব। দ্বাৰকা নগৰটো মই এৰি দিয়াৰ লগে লগে সাপৰে তল নিয়াইব, আৰু তুমি বদৰিকাশ্ৰমলৈকে তুমি যাবা। বদৰিকাশ্ৰমত তুমি থকাৰ স্থান হ'ব। এতেকে বুলি বদৰিকাশ্ৰমত তুমি ওৰেটো জীৱন তাতে ৰৈ নিদিবা। তুমি এটা কাম কৰিব লাগিব সখা। তুমি কি কাম সখা? ওৰাম কিন্তু ঐত নাথাকিবা,
কহিলো প্ৰকতি মুতচিত্ত দিয়া ফুৰা পৃথিৱী পৰজ্যোতি গোটেই পৃথিৱী মণ্ডলত তুমি মোতে মন প্ৰাণ চিত অৰ্পণ কৰি তুমি ভ্ৰমণ কৰি দেশে বিদেশে চহৰে নগৰে সৰ্বত্ৰতে মোৰ একশৰণ নাম ধৰব বেদৰ সাৰ তত্ত্ব হৰি ভক্তি ৰত্ন প্ৰচাৰ প্ৰসাৰ কৰি মানুহক সংসাৰৰ ৰাস্তা দিব লাগিব তুমি মই গুচি যাম বৰ বেছি লোকচান নহয় সাগৰে দ্বাৰকা নগৰখন লৈ ল'ব তুমি মোৰ লগত যদি গুচি যোৱা তেতিয়াহ'লে গোটেই পৃথিৱী অজ্ঞান আন্ধাৰত ডুবি যাব গতিকে মানুহক বচোৱাৰ কামটো পৃথিৱী মণ্ডলক ৰক্ষা কৰি থকাৰ কামটো তুমি কৰিব লাগিব একে ঠাইতে তুমি নাথাকিবা মোতে মন প্ৰাণ অৰ্পণ কৰি সমস্ত পৃথিৱী মণ্ডল পূব পশ্চিম উত্তৰ দক্ষিণ চতুৰ্দিশে ভ্ৰমণ কৰি ভাগৱত ধৰ্ম প্ৰচাৰ কৰিব লাগিব হে সখা তুমি যে দুখ কৰিছা তুমি যে কৈছা মই তোমাক ভাল পাওঁ কি মই তোমাক ভাল নাপাওঁ নেকি মই তোমাক কিমান ভাল পাওঁ জানা ও ৰাম ভকত জনেখে মোৰ প্ৰাণৰ বান্ধৱ ময়ো ভকতৰ জানা হৃদয় ধব হি উদ্ধৱ ভকতসকলৰ প্ৰাণৰ বান্ধৱ মই বিনে ভকতে নিচিন্তে কিছু আন ভকতত পৰে জানা নাহি মোৰ ধ্যান মোৰ বাহিৰে ভকতে কোনো কাৰণত কেতিয়াও আনৰ কথা চিন্তা নকৰে সখা আৰু সেইকাৰণে ময়ো ভকতৰ বাহিৰে মই আনৰ কথা ভাবিবলৈ মোৰ সময় নাই মই ইমান ভকতক ভাল পাওঁ হে সুহৃদ বান্ধৱ সখা উদ্ধৱ তুমি মোৰ প্ৰাণৰ হৃদয় মোৰ অতি মৰমৰ বস্তু যদি এই পৃথিৱী মণ্ডলত কিবা এটা আছে কেৱল ভকত মই ভকতক কিমান ভাল পাওঁ জানা ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰ সুন্দৰ মূৰ দেখা কেনেকায়া মোৰ অতিব প্ৰিয় ব্ৰহ্মা হৰ মহাদেৱ শংকৰ হলায়ুধ মোৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ মোৰ অতিব প্ৰিয় লক্ষ্মী প্ৰিয় ছায়া আৰু তাতকৈ অতিব সুন্দৰ যিমান সুন্দৰ ব্ৰহ্মা যিমান সুন্দৰ হৰ যিমান সুন্দৰ মোৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ যিমান মানে পদ্মিনী লক্ষণ সম্পন্না মোৰ লক্ষ্মী গৃহিণী লক্ষ্মী তাতোতকৈও সবাতোতকৈ অতিব সুন্দৰ পৰম সুন্দৰ মূৰত দেখা কেনে কায়া এই গোটেই সুন্দৰ বিলাকক যদি মই ভকতজনৰ ওচৰত হাজিৰ কৰাই দিওঁ সব কিন্তু অসুন্দৰ হৈ যায় সব নিষ্প্ৰভ হৈ যায় তথাপি অধিক তুমি পৰম ভকত নাহি মহা মহন্ত উদ্ধৱ তুমি সম তুমি এইবিলাকত কৈও উঠিব ওপৰত মই তোমাক ইমান ভাল পাওঁ আৰু ভকত কেনেকুৱা জানা ওলা মূলয় উদৰত আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক সখা মোৰ উদৰত যিমান ব্ৰহ্মাণ্ড আছে এই ব্ৰহ্মাণ্ড বিলাক
মোৰ উদৰতে থকা সত্ত্বেও তেতিয়ালৈকে অপবিত্ৰ। কিন্তু যেতিয়াই যি মুহূৰ্ততে ভকতৰ পদাৰ্পণ হয় তেতিয়াই সেই স্থান বকুণ্ঠলৈ ৰূপান্তৰিত হৈ যায়, পৰম ধাম বকুণ্ঠ হৈ যায়, দ্বিতীয় বকুণ্ঠ হৈ যায়। মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক সখা ভকতৰ ধূলা পথ্যেহে পবিত্ৰ প্ৰত্যেক। অৰ্থাৎ বিৰাট ব্ৰহ্মৰ উদৰতে আমি যিখন অনন্ত কোটি ব্ৰহ্মাণ্ড বুলি গণনা কৰিছো, এই অনন্ত কোটি ব্ৰহ্মাণ্ডখনো সেই বিৰাট ব্ৰহ্মৰ উদৰতে বিৰাজমান হৈ আছে। সেই ব্ৰহ্ম কিমান ডাঙৰ আৰু সেই ব্ৰহ্ম কিমান সৰু। ব্ৰহ্ম আটাইতকৈ সৰু আৰু ব্ৰহ্মই হেনো আটাইতকৈ মহানৰো মহান, ডাঙৰতকৈ ডাঙৰ। যেতিয়া ভগৱান কৃষ্ণই বিৰাট ৰূপ ধাৰণ কৰে, ভগৱন্তৰ এডাল নোমৰ ৰন্ধেদি কোটি কোটি ব্ৰহ্মাণ্ড আহে আৰু যায়, ইমান বিৰাট। যেতিয়া সৰু হয় ভগৱান, কিমান সৰু হয়, অনুৰণীয়ান মহত মহীয়ান আত্মা ঈশ্বৰ জন্তু মহৎ নিহিত গুহায়াম। অনুৰণীয়ান বুলি কৈছে, আত্মা অৰ্থাৎ ব্ৰহ্ম সৰুতকৈ সৰু। অনুটো কিমান সৰু, আমি খালী চকুৰে অনুটো ধৰিবই নোৱাৰো, সেই অনুতকৈও সৰু বুলি কৈছে ব্ৰহ্ম। আৰু যেতিয়া মহান হয় মহতো মহীয়ান, সেই ব্ৰহ্মতকৈ মহান আৰু কোনো নাই। চৰাচৰ মহী যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, অৰ্থাৎ সমস্ত জগতত হৰি ব্যাপকটো হৈ আছে। যদিও সমস্ত জগতত হৰি ব্যাপকটো হৈ আছে, কিন্তু হৰিক আমি কোনেও দেখাই নাপাওঁ। সেইকাৰণে মহাপুৰুষ মাধৱ গুৰুজনাই উপায়টো আমাক দিছে কি বুলি মন কৰিব লগা, অব্যক্ত ঈশ্বৰ হৰি কৃমতে পুঁজিভূতাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। অব্যক্ত ঈশ্বৰ অব্যক্ত, কিন্তু ব্যাপকত সৰ্বত্ৰতে ব্যাপক হৈ আছে। অৰ্থাৎ সেই ব্ৰহ্মৰ উদৰতে চৰাচৰ ব্ৰহ্মাণ্ড বিৰাজমান হৈ আছে। এই চৰাচৰ ব্ৰহ্মাণ্ডত যি পৰ্যন্ত ভকতৰ পদাৰ্পণ নহয় সেই পৰ্যন্ত অপবিত্ৰ হৈ থাকে। সেই কথাটো কৈছে, মোৰ উদৰতো আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। সমস্ত এনেদৰে মহামহন্ত উদ্ধৱক নিমিত্ত কৰি ভকতৰ মহানতাৰ কথা বৰ্তমান পদত ভগৱান কৃষ্ণই কৃপা কৰিলে। আমি সেই আধাৰতে অকণমান আগবঢ়া হ'ল। ইয়াতো আমাৰ আগপাছ পঢ়াটা অনেক দায়, আমাৰ পঢ়াটোটা অপৰাধ মাৰ্জনা কৰিব বুলি সবাৰ চৰণত মোৰ সেৱা ধৰি পাঠ আগবঢ়াবলৈ সেৱা ধৰা কৃষ্ণ।